নমস্কাৰ, এই মুহূৰ্তে পৰিছে ৰাতিপুৱা এটা গুৰুত্বপূৰ্ণ খবৰ। আজি 14 মে সোমবাৰ দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ' এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱা প্ৰথমটো খবৰ। আজি কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব বি.ডি. সত্যনে। বহু জল্পনা কল্পনা অন্তত আজি তেখেতক বাছনি কৰা হৈছে মুখ্যমন্ত্ৰী হিচাপে তেখেতে আজি শপত ল'ব। তেখেতৰ নাম হৈছে বি.ডি. সত্যন। তিৰুৱনন্তপুৰমত বিশাল জনাসত মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব তেখেতৰ লগতে শপত ল'ব মুখ্যমন্ত্ৰী বি.ডি. সত্যনৰ লগতে শপত ল'ব কংগ্ৰেছ চৰকাৰৰ আন 20 গৰাকী বিধায়ক মন্ত্ৰী হিচাপে শপত ল'ব। বহুত জল্পনা কল্পনাৰ অন্তত কাক মুখ্যমন্ত্ৰী পদ দিব এয়া বাছনি কৰাত বহুত পৰামৰ্শ হৈছিল, কাক দিব কাক নিদিব বুলি। আজি তেখেতে বহুত দিন পাৰ হৈ যোৱাৰ পিছত আজি তেখেতে থিৰাং কৰিছে যে বি.ডি. সত্যনক দিব মুখ্যমন্ত্ৰীৰ পদ। আজি তেখেতে শপত ল'ব আৰু তেখেতৰ লগতে 20 গৰাকী মন্ত্ৰী বিধায়কে শপত ল'ব। 20 গৰাকী মন্ত্ৰী বিধায়ক শপত ল'ব। আৰু দিবলৈ চান এটা গুৰুত্বপূৰ্ণ খবৰ। আজমলৰ মহানগৰ বৰবতাহ দেখিলে আপুনি আচৰিত হ'ব, কিয়নো আজমল উচ্ছেদিত পৰিয়ালৰ 17টা পৰিয়ালৰ কাষত বদৰুদ্দিন আজমল থিয় হৈছে। বদৰুদ্দিন আজমলৰ 17টা ঘৰ বাৰী হেৰুওৱা পৰিয়ালক ঘৰ নিৰ্মাণৰ বাবে দিলে 3.50 লাখ টকাকৈ, অৰ্থাৎ মুঠ 56 লাখ টকাৰ ব্যয় সাপেক্ষে 17টা ঘৰ নিৰ্মাণ কৰি দিব আজমলে। পকী ঘৰৰ লগতে থাকিব বিনামূলীয়া বিদ্যুতৰ ব্যৱস্থা, বিশুদ্ধ খোৱা পানী। উচ্ছেদিত পৰিয়ালৰ 660 গৰাকী ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ ল'লে দায়িত্ব। দবকাৰ যমুনা মৌদাংগ সংৰক্ষিত অঞ্চলত আছিল এই উচ্ছেদিত লোকসকল। দিবলৈ চান এটা গুৰুত্বপূৰ্ণ খবৰ। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ বৃহৎ ঘোষণা কৰিছে। চন্দ্ৰবাবু নাইডুৱে কৈছে যে তৃতীয় বা চতুৰ্থ সন্তান জন্ম দিয়াৰ লগে লগে আৰ্থিক সাহায্য লাভ কৰিব। আপুনি যদি অন্ধ্ৰপ্ৰদেশৰ বাসিন্দা হয় তেন্তে যদি আপুনি তৃতীয় বা চতুৰ্থ সন্তান লাভ কৰে, জন্ম দিয়ে, তেন্তে আপুনি আৰ্থিক সাহায্য লাভ কৰিব। তৃতীয় সন্তান জন্ম দিয়াৰ লগে লগে আপুনি 30,000 টকা, আৰু যদি চতুৰ্থ সন্তান জন্ম দিয়ে তেন্তে আপুনি 40,000 টকা আৰ্থিক সাহায্য লাভ কৰিব। এয়া অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ বৃহৎ ঘোষণা কৰিছে, কিয়নো অন্ধ্ৰপ্ৰদেশত জনসংখ্যা বৃদ্ধি কৰিব লাগে বুলি মন্তব্য কৰিছে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে। অন্ধ্ৰপ্ৰদেশত হিন্দুৰ জনসংখ্যা বৃদ্ধি কৰিব লাগে। আপুনি তৃতীয় বা চতুৰ্থ সন্তান জন্ম দিয়াৰ লগে লগে আপুনি তৃতীয় সন্তানৰ 30,000 আৰু চতুৰ্থ সন্তানৰ 40,000 টকাকৈ লাভ কৰিব। আপুনি যদি সন্তান জন্ম দিয়ে তেন্তে আপুনি জনসংখ্যাৰ প্ৰতি বৃদ্ধি কৰাৰ প্ৰতি লক্ষ্য ৰাখি চন্দ্ৰবাবু নাইডুৱে এনেধৰণৰ মন্তব্য কৰিছে। দিবলৈ চান এটা গুৰুত্বপূৰ্ণ খবৰ। আপুনি যদি নতুনকৈ জিঅ'টেক কৰিছিল তেন্তে আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ, কিয়নো নতুনকৈ জিঅ'টেকৰসকলে লাভ কৰিব চৰকাৰী ঘৰ। আপুনি শীঘ্ৰেই লাভ কৰিব, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পিছতে লৈছে দায়িত্ব। শপত গ্ৰহণ কৰাৰ পিছতে লৈছে এই বৃহৎ সিদ্ধান্ত, কিয়নো নতুনকৈ যিসকলে জিঅ'টেক কৰিছিল তেখেতসকলে চৰকাৰী ঘৰ লাভ কৰিব, আৰু যিসকলে কৰা নাই তেখেতসকলৰ বাবে আহি পৰিছে ভাল খবৰ, কিয়নো পৰৱৰ্তী 5 বছৰ মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰাৰ পিছতেই লৈছে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে পৰৱৰ্তী 5 বছৰত 15 লাখ ঘৰ দিব বুলি মন্তব্য কৰিছে। আৰু যদি আপুনি জিঅ'টেক কৰিছিল তেন্তে আপোনাৰ ঘৰটোৰ লিষ্টটো আপোনাৰ পঞ্চায়তৰ সভাপতিৰ হাতত আহি পৰিছে। আপুনি তাত গৈ চেক কৰিব পাৰে, আৰু যদি কৰা নাই তেন্তে আপুনি আপোনাৰ দোকানবোৰ ৰেডি কৰি ৰাখক, কিয়নো নতুনকৈ পঞ্চায়তবোৰ খুলি দিব ঘৰৰ বাবে। দিবলৈ চান এটা গুৰুত্বপূৰ্ণ খবৰ। দলৰ সকলো কাৰ্যালয় নতুনকৈ ৰং কৰক, ভাঙি যোৱা অংশবোৰ তথাপি মেৰামতি কৰক বুলি মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে। পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছে যে মই আছো, বিজেপিক শিক্ষা দিব লাগিব 2029-ত, এনেধৰণৰ মন্তব্য কৰিছে দলীয় কাৰ্যকৰ্তাৰ উদ্দেশ্যে। মমতা বেনাৰ্জীয়ে এনেধৰণৰ মন্তব্য কৰিছে, যিবোৰ অংশ বিজেপিয়ে ভাঙিছে, বিজেপিয়ে জিকাৰ পিছত যিবোৰ অংশ তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় যিবোৰ ভাঙিছে সেইবোৰ নতুনকৈ মেৰামতি কৰিবলৈ আহ্বান জনাইছে তৃণমূলৰ কাৰ্যকৰ্তাসকলক, কৰ্মকৰ্তাসকলক আহ্বান জনাই কৈছে যে মই আছো আপোনালোকৰ লগত, আৰু বিজেপিক শিক্ষা দিব লাগিব 2029, এনেধৰণৰ মন্তব্য কৰিছে। দিবলৈ চান এটা গুৰুত্বপূৰ্ণ খবৰ। পাকিস্তানৰ নাম ইতিহাস আৰু ভূগোলৰ পৰা নাইকিয়া কৰি দিয়া হ'ব বুলি মন্তব্য কৰিছে ভাৰতীয় সেনাপ্ৰধানে কৈছে যে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হ'লেই ভয়ংকৰ পৰিণাম ভুগিব লাগিব পাকিস্তানে। আৰু পাকিস্তানক অন্তিম সকিয়নি দিছে ভাৰতীয় সেনাপ্ৰধানে, আৰু কৈছে যে পাকিস্তানৰ নাম ইতিহাস আৰু ভূগোলৰ পৰা মুছি দিয়া হ'ব, অৰ্থাৎ নাইকিয়া কৰি দিব। ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হ'লে ল'ব এনেকুৱা পদক্ষেপ, এইদৰে মন্তব্য কৰিছে ভাৰতীয় সেনাপ্ৰধানে। অন্তিম সকিয়নি দিছে ভাৰতীয় সেনাপ্ৰধানে। দিবলৈ চান এটা গুৰুত্বপূৰ্ণ খবৰ। কামৰূপ জিলা প্ৰশাসনে লৈছে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। উচ্ছেদ অভিযান আৰম্ভ হৈ গৈছে কামৰূপ জিলাৰ আমিন গাঁৱত এজনী মহিলাৰ ঘৰত চলাইছে উচ্ছেদ। এজনী মহিলাৰ বিগত 40 বিঘা মাটি দখল কৰি ৰাখিছিল তেখেতসকলে। তেখেতসকলৰ লাগি যায় এতিয়া হাহাকাৰ। তেখেতসকলে প্ৰশাসনৰ লগত তৰ্ক বিতৰ্কত লিপ্ত হ'বলগীয়া হৈছে। এতিয়া প্ৰশাসনক গালি পাৰিছে আৰু কৈছে যে তেখেতসকলে ইয়াত 40 বছৰ ধৰি আছিল আৰু বহুতো মাটি ইয়াত দখল কৰি ৰাখিছে।
বৰষুণৰ বতৰতে তেখেতসকলক উচ্চতা আৰম্ভ কৰিছে। এতিয়া তেখেতসকলে কৈছে যে আমি ক'ত যাম, কি কৰিম, এতিয়া কি আমাক চৰকাৰে সুৰক্ষা দিব লাগে বুলি মন্তব্য কৰিছে মহিলাগৰাকীয়ে, আৰু কৈছে যে মই ক'ত যাম, কি কৰিম, বৰষুণৰ বতৰতে চলাইছে উচ্ছেদ অভিযান। বৃহৎ অভিযান চলাইছে কামৰূপ প্ৰশাসনে। হিমন্ত বিশ্ব শৰ্মা 2.0 উচ্ছেদ অভিযানখন আৰম্ভ কৰি দিছে কামৰূপ প্ৰশাসনে। দিবলৈ চান এটা গুৰুত্বপূৰ্ণ খবৰ। যুদ্ধৰ পৰিস্থিতি সলনি নহ'লে চিগুৰাই পিছত আহিব ভয়ংকৰ পৰিস্থিতি, কিয়নো ইৰাণ আৰু আমেৰিকা যুদ্ধৰ ফলত বহুতো দেশত বহুতো বিশ্বত ইন্ধনসমূহৰ প্ৰভাৱ পৰিছে। পেট্ৰল ডিজেল আৰু এইবোৰ হ্ৰাস পাইছে। দেশত এইবোৰ হ্ৰাস পোৱাৰ পিছতেই কৈছে যে যুদ্ধৰ পৰিস্থিতি সলনি নহয় যদি একেই থাকে তেন্তে শীঘ্ৰে বিপদ আহিব বুলি মন্তব্য কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজক সতৰ্ক কৰি কৈছে পেট্ৰল ডিজেল আৰু আপোনাৰ ইন্ধন যদি আছে তেন্তে আপুনি ইন্ধনবোৰ কমকৈ ব্যৱহাৰ কৰক। দিবলৈ চান এটা গুৰুত্বপূৰ্ণ খবৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ লগত বৈঠকত সন্মিলিত হৈছে, কিয়নো বৈঠক কৰিছে তেখেতে ইলেকশ্যন আছে আমেৰিকাত, সেইবাবে ইলেকশ্যন জয়ী হোৱাৰ বাবে তেখেতে গৈছে চীনলৈ। আৰু যদি তেখেতে পেট্ৰল ডিজেল অৰ্থাৎ ইন্ধনসমূহৰ প্ৰভাৱ পৰিছে, কিয়নো ইন্ধনসমূহ ইৰাণে তেখেতসকলৰ হৰমুজ প্ৰণালীবোৰ বন্ধ কৰি দিছে। হৰমুজ প্ৰণালীৰ যিটো ৰাস্তা আছে সেই ৰাস্তাতে ইন্ধন অৰ্থাৎ তেলসমূহ প্ৰভাৱিত হয়। এই ৰাস্তাটো বন্ধ কৰিছে, সেই উদ্দেশ্যে তেখেতে চীনলৈ গৈছে। চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ লগত বৈঠকত হাত মিলাইছে। আৰু এনেকুৱা ধৰণৰ খবৰ নিতৌ চাবলৈ চেনেল ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব।